চিপাঝাৰ গুৰু শিষ্য পৰম্পৰা আঁচনিৰ অধীনত দেওধনী নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। চিপাঝাৰ দক্ষিণ চুবুৰীৰ বন্দনা বৰুৱা গৃহত মুকলি কৰা হয় গুৰু শিষ্য পৰম্পৰা আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰটি। এখন মুকলি সভাও অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰটি। উক্ত কেন্দ্ৰৰ জৰিয়তে গুৰু শিষ্য পৰম্পৰা আঁচনিৰ অধীনত দেওধনী নৃত্য প্ৰচাৰ প্ৰসাৰ হ'ব বুলি উল্লেখ কৰে। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকা ৰিপৰ্ট, নিউজ 24 আপডেট। নমস্কাৰ। ভাৰত চৰকাৰ মন্ত্ৰালয়ৰ জৰিয়তে গুৰু শিষ্য পৰম্পৰাৰ যি আঁচনি, তাত এইবাৰ মই গুৰু হিচাপে কাৰ্যভাৰ ল'বৰ কাৰণে সক্ষম হৈছোঁ। সাক্ষাৎকাৰৰ জৰিয়তে সেই দায়িত্বটি ভাৰত চৰকাৰে অৰ্পণ কৰিছে। দৰং জিলাৰ চিপাঝাৰ দক্ষিণ চুবুৰী গাঁৱত এই দেওধনী নৃত্যৰ এই কেন্দ্ৰটি আজি শুভ আৰম্ভণি হ'ল আৰু তাতে আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা সঁহাৰি আমি পাইছোঁ আৰু 4জনী শিষ্য আৰু এজন সহকৰ্মী এই আঁচনিত আমাৰ দৰকাৰ, গতিকে তেখেতসকলেও আমাৰ মাজত উপস্থিত হৈছে আৰু এইটো আমাৰ এবছৰ আগষ্টৰ পৰা 1 আগষ্টৰ পৰা জুলাইলৈকে চলিব, 25 জুলাইলৈকে 1 বছৰ। পূৰ্বতে আপুনি এনেধৰণৰ জড়িত আছিলে নেকি? হয়, মই সৰুকালৰ পৰাই নাচোঁ, সত্ৰীয়া নাচোঁ, বিহু নাচোঁ, তাৰোপৰি ঝুমুৰ নাচোঁ আৰু যিহেতুকে আমাৰ দৰঙৰ লোকনৃত্য দেওধনী, গতিকে দেওধনীটো আমাৰ অতিকৈ দৰকাৰী আৰু সেইটো আমাৰ তেজত থকা বস্তু দৰঙী হিচাপে, আৰু সেইটো মই খুব অন্তৰেৰে শ্ৰদ্ধা কৰি স্বৰ্গীয় ওজা ললিত চন্দ্ৰ গুৰু আছিলে, তাৰপিছত পদ্মশ্ৰী আমাৰ ধুনকাই বুলি মাতোঁ, গুৰু তেখেত আছিলে। তাৰপিছত আমাৰ জীৱন চন্দ্ৰ ওজা তেখেত, মই এনেকৈ তেখেতসকলৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ দেওধনী নৃত্যৰ। গতিকে আকৌ তেখেতসকলৰ আশীৰ্বাদত, সকলোৰে সহায় সহযোগত এইবাৰ মই নিজে গুৰু উপাধি পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকৰ পৰা মৰম সঁহাৰি আৰু আশীৰ্বাদ বিচাৰিছোঁ। গুৰু হিচাপে আপুনি যে এই সন্মানটো পালে, অনুভৱ কেনেকুৱা? খুব ভাল। গতিকে কিবা এটা খুব সৰুৰ পৰাই যিহেতুকে লাগি আছিলোঁ, গতিকে আৰু এইটো চৰকাৰীভাৱে যিহেতুকে পালোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ব্যক্তিগতভাৱে গুৰু সন্মান পাইছোঁ যদিও ভাৰত চৰকাৰ মন্ত্ৰালয়ৰ জৰিয়তে ZCCৰ ফালৰ পৰা যে এই গুৰু সন্মানটি পাইছোঁ, তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। কাৰণ কষ্ট কৰিছোঁ, কষ্টৰ কাৰণে সাক্ষাৎকাৰৰ জৰিয়তে মই পাবলৈ সক্ষম হৈছোঁ। গতিকে মই সেইকাৰণে বেছি আনন্দিত হৈছোঁ। আজিৰ অনুষ্ঠানটো গুৰু শিষ্য পৰম্পৰা আঁচনিৰ কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা, আৰু এই অনুষ্ঠানটিত মোৰ গুৰু শ্ৰদ্ধাৰ বন্দনা বাইদেৱে আমাক শিক্ষা দিব। লগতে আমি মোৰ বাইদেউসকল আৰু এজন সহকাৰীৰ দ্বাৰাই আমাৰ লগত অংশগ্ৰহণ কৰিব, আৰু এই অনুষ্ঠানত আমি অন্তৰ্ভুক্ত হ'বলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ আৰু নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই অনুষ্ঠানটিত আচলতে সমূহ ৰাইজৰে আশীৰ্বাদ আমাক খুবেই প্ৰয়োজন, আৰু আশা কৰোঁ আমাক সমূহ ৰাইজে এই আঁচনিটোত আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিয়ে যেন। আমি দেওধনী নৃত্যৰ ওপৰত শিক্ষা গ্ৰহণ কৰিম। তোমালোকে এনেধৰণে শিক্ষা গ্ৰহণ কৰিছিলা? হয়, কৰিছোঁ। ক'ত কৰিছিলা? আমি বিভিন্ন ঠাইত কৰিছোঁ। আমি অসমৰ বাহিৰতো কৰিছোঁ, উত্তৰ প্ৰদেশ, উৰিষ্যা এইবিলাকত কৰিছোঁ, ৰাজস্থানতো কৰা হৈছিলে। শিক্ষাটো ক'ৰ পৰা গ্ৰহণ কৰিছে? শিক্ষাটো মোৰ গুৰু শ্ৰদ্ধাৰ বন্দনা বাইদেউৰ পৰা গ্ৰহণ কৰা হৈছিলে।